10টা বছৰে তেওঁ দুবাৰকৈ বিধানসভা সমষ্টিত তেওঁ বিধানসভা প্ৰতিনিধিত্ব কৰিছিলে। সেই হিচাপত মোক ৰজি আহমেদ বুলি, ফুনু দাস বুলি সকলোৱে জানে, কিন্তু বাকী দুখন মোক তেওঁলোকৰ খুব নতুন পৰিচয়। কাৰণ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী তেওঁ বকুৰ পৰা এইবাৰ ইয়াতে ইলেকশ্যন খেলিব আহিছে। ইচ্ছা কৰিলে তেওঁ বকুৰ পৰা 1 লাখ ভোট তেওঁ চমৰীয়ালৈকে গৈছে। ইচ্ছা কৰিলে তেওঁ তাতে খেলিব পাৰিলে হয় জেনেৰেলত, কিন্তু তেওঁ তাতে নেখেলি পেলাই আমাৰ হাজো সমষ্টিত আহিছে। এইটো কাৰণতে আহিছে কাৰণ তাতে দুলু আহমেদৰ সবল ভূমিকা আছে। দুলু আহমেদে বহুতখিনি ভোট তাতে কৰি থৈ দিছে। কংগ্ৰেছৰে হওক বা অন্য দলৰে হওক, তেওঁ আগৰবাৰ অসম জাতীয় পৰিষদৰ পৰা খেলিছিলে বা কংগ্ৰেছৰ মানে সবল ভোট তাতে এতিয়াও আছে দুলু আহমেদৰ নামত। তেওঁ সেই ভোটখিনিয়ে আদায় কৰিবৰ কাৰণে হয়তো ইয়াতে তেওঁ এইবাৰ নমিনেশ্যন দিব আহিছে। মই ভাবোঁ কিন্তু তেওঁ তাতে সফল নহ'ব। হাজোবাসীয়ে ৰাইজে মোক আদৰি ল'ব, সেইটো মই ৰাজনৈতিক জীৱনত প্ৰথম খোজ আপোনাৰ। হয়, ৰাজনীতিৰ জীৱনত মোৰ প্ৰথম খোজ। মই সমাজ সেৱা কৰি আহিছোঁ। ৰাজনীতিক ইমান জ্ঞান নাই, কিন্তু মই ৰাজনীতিৰ হিচাপত নহয়, সমাজৰ সেৱা কৰিব আহি যেতিয়া সমাজৰ জ্ঞান লৈ পেলাই মই ৰাজনীতি স্থানীয় সংঘ দিছে আজি। হয়। ৰাজনৈতিক বিশেষজ্ঞসকলৰ মতে এইবাৰ তৃণমূল কংগ্ৰেছে কোনো দলৰ সৈতে মিত্ৰতা কৰা নাই, আৰু সেই দৃষ্টিত চাবলৈ গ'লে এইবাৰ যিখন চৰকাৰ হ'ব তৃণমূল কংগ্ৰেছৰ কিন্তু কিং মেকাৰ হ'ব। হয়, কিং মেকাৰ হ'ব। আৰু আপোনালোকে জানে যে ধৰক আমি অসমত চৰকাৰ কৰিব নোৱাৰোঁ, কাৰণ আমি যিকেইগৰাকী প্ৰাৰ্থী কৰি দিছোঁ সেইকেইগৰাকী প্ৰাৰ্থী জয়ী হ'লেও চৰকাৰ কৰিব নোৱাৰে। চৰকাৰ কংগ্ৰেছ বা বিজেপি তেওঁলোকৰে কাৰোবাৰ হ'ব, কিন্তু আমাৰ তৃণমূল কংগ্ৰেছৰ পৰা আমি ভালেকেইগৰাকী বিধায়ক হ'ম বুলি আমি আশা কৰিছোঁ। আৰু সেই বিধায়কবোৰে দিছপুৰত যায় আমি সমষ্টিৰ হৈ কেনে যে সবল ভূমিকা এটা ল'ম, সেইটো আমি আশাবাদী। যদিও নন্দিতাত আছে হাজো শুৱালকুছি সমষ্টিত আহি কৈছে যে মই হাজোৰ বোৱাৰী, কিন্তু বহুতে এইটোও কৈছে তেওঁ হাজোৰ বোৱাৰী আচলতে নহয়। আমিতো আগতে দেখাই নাছিলোঁ। আপোনালোকে নিজে কওক, সাংবাদিক ভাই বন্ধুসকলে, আপোনালোকেতো দুলু আহমেদৰ পত্নী বুলি মোক বহুত আগৰ পৰাই দেখি আছে। আমি ভোটটো ইয়াতে প্ৰদান কৰি আছোঁ, কিন্তু কেতিয়াবা আপোনালোকে নন্দিতা বাইদেউক দেখা পাইছিলে নেকি? নাই পোৱা। আজি তেওঁ 1 মাহ 1.5 মাহৰ ভিতৰত তেওঁ পেৰাচিট লেণ্ডিং কৰি বকো সমষ্টিৰ পৰা তেওঁ আজি হাজো সমষ্টিত আহিছে। সেইটো আপোনালোকে বিবেচনা কৰিব, আৰু আমাৰ হাজোবাসী ৰাইজে বিবেচনা কৰি চাব যে কোনটো প্ৰাৰ্থীক তেওঁলোকে জয় কৰালে ভৱিষ্যতলৈকে হাজোখনৰ তেওঁলোকৰ দখলত থাকিব। সদ্য পদত্যাগী কংগ্ৰেছী নেতা ডক্টৰ পংকজ লোচন বৈশ্যই ইতিমধ্যে অভিযোগ কৰিছে যে সেইগৰাকী মহিলা মিছাৰ আশ্ৰয় লৈ কিনে ঘূৰি ফুৰি আছে। হয়, বেলেগৰ অভিযোগটো ক'ব নাযাওঁ, তেওঁ কি কৈছে কি নাই কোৱা, কিন্তু মই এইখিনি জানো যে নন্দিতা দাস বাইদেউ তেওঁ আমাৰ হাজো সমষ্টিৰ ভোটাৰ নহয়। বোৱাৰী হ'ব পাৰে, যদি বোৱাৰী হয় তেওঁৰ ভোটটো ইয়াতে ইমান বছৰে কিয় নাছিলে? আমিতো প্ৰতি বছৰে ইয়াতে ভোট দিব আহোঁ, তেতিয়াতো তেওঁক দেখা নাছিলোঁ। তেওঁ বকো সমষ্টিত ভোট দি আছিলে। সেইটো হিচাপত দাদাৰ ভোট আছিলে, মোৰ ভোট আছে। আমি লোকেল প্ৰাৰ্থী, হাজোবাসী ৰাইজে লোকেল প্ৰাৰ্থীটোকে ভোট দিব। তেওঁ পেৰাচুট লেণ্ডিং কৰিছে বুলি ক'ব পাৰি। অন্য এটা কথা চৰ্চা চলিছে যে দুলু আহমেদৰ পত্নী তেওঁ SC ৰিজাৰ্ভেশ্যন সমষ্টিত কেনেকৈ টিকট পালে? সেইটো মই আপোনালোকক ক'ব বিচাৰোঁ। বহুতে ৰজি আহমেদ বুলি জানে, যিহেতু মই অন্য ধৰ্মৰ লগত বিয়া হোৱাৰ কাৰণে এটা মই নাম দিব লাগে, কিন্তু মই মোৰ ধৰ্মটোতো মই সলনি কৰা নাছিলোঁ। আৰু আমাৰ ইণ্ডিয়ান ল' হিচাপে ছোৱালী মানুহে নিজৰ মাক বাপেকৰ যিটো ধৰ্ম থাকে সেই ধৰ্মটো আজীৱন তেওঁ সংৰক্ষিত কৰিব পাৰে বা চলাই নিব পাৰে। আৰু কোনোবাই যদি নিবিচাৰে যে নাই মোৰ মা দেউতাৰ ধৰ্মটো ত্যাগ কৰিছে, এইটো তেওঁ নিজৰ কথা, কিন্তু ল' হিচাপে পাৰে। মই ল' হিচাপে মই SC এজনী ছোৱালী, মোৰ দেউতা পুতুল দাস, মোৰ মাৰ নাম মহেশ্বৰী দাস। মই জন্মসূত্ৰে SC বা মই জন্মসূত্ৰে হিন্দু। সেই হিচাপত মোৰ পূৰা অধিকাৰ আছে, মই SC সংৰক্ষিত মানে প্ৰাৰ্থিত্ব প্ৰদান কৰিব পাৰোঁ বুলি কেনে। ঠিক আছে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।